ৰদালি মহিলাচৰা যোৰহাটৰ সৌজন্যত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ উপলক্ষে যোৰহাট চৰকাৰী পেঞ্চনাৰ ভৱনত অনুষ্ঠিত কৰা হয় চিত্ৰাংকন আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা। উল্লেখযোগ্য যে ৰদালি মহিলাচৰাই প্ৰথম বাৰৰ চিত্ৰাংকন আৰু কবিতা আবৃত্তি অনুষ্ঠিত কৰাৰ লক্ষ্য হৈছে যে কণ শিশুসকলক মোবাইলতে ব্যস্ত নাথাকি সামাজিকভাৱে শিশুসকল আগবাঢ়ি যায় আৰু এখন সুন্দৰ পৃথিৱী গঢ়াত সহায় কৰে। চিত্ৰাংকন প্ৰতিযোগিতাখনি দুটা শাখাত অনুষ্ঠিত কৰা হয়। এই চিত্ৰাংকন প্ৰতিযোগিতাৰ ক শাখাৰ বিষয় হ'ল এখন ফুলনি বাগিচা আৰু খ শাখাৰ বিষয় হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কালজয়ী গীতৰ আধাৰত বিলতে হালিছে ধুনীয়া পদুমীৰ আধাৰত এটি বিষয়বস্তু নিৰ্ধাৰণ কৰি দিয়া হৈছে। আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাৰ বিষয়বস্তু হ'ল বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতা ভাং ভাং আৰু দ্বিতীয় শাখাৰ কবিতাত হ'ল দুখৰ কলিজা নিঙাৰি ল'ব। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। আমি ৰদালি মহিলাচৰাৰ সৌজন্যত আজি এদিনীয়াকৈ আৰ্ট কম্পিটিশ্যন আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা পাতিছোঁ আৰু আমি এই প্ৰতিযোগিতাসমূহ দুটা শাখাত বিভক্ত কৰি দিছোঁ, ক শাখা আৰু ক শাখা। ক শাখাত তোমাৰ প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ আৰু খ শাখাত পঞ্চম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ অনুষ্ঠিত কৰিছোঁ। আমি বাচ্চাসকল আজিকালি অনবৰত মোবাইলৰ লগতে জড়িত হৈ থাকে, সেইকাৰণে ভাবিছোঁ যে আৰ্ট কম্পিটিশ্যন এখন পাতি তেওঁলোকক বাহিৰৰ জগতখনলৈ উলিয়াই আনো। আৰু কবিতা আবৃত্তিটো সকলোৱে পাহৰি গৈছে বুলিয়ে ক'ব লাগিব, আমাৰ দিনতে আছিলে। আৰু আমি সেইকাৰণে বিষ্ণু ৰাভাৰ সোঁৱৰি তেখেতৰ এই কবিতা আবৃত্তি কৰিবৰ কাৰণে বাচ্চাসকলক অনুপ্ৰেৰণা যোগাম বুলি আজি এই কবিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। তেখেতলোকে ধাৰ্য কৰি দিছে তোমাৰ চিত্ৰাংকন প্ৰতিযোগিতাত ফুলনি বাগিচা আঁকিবলৈ দিছে ক শাখাৰ পৰা বাচ্চাসকলক, আৰু যিখিনি খ শাখাৰ তেওঁলোকক বিষ্ণু ৰাভাৰ ওপৰত ভিত্তি কৰি বিলতে হালিছে গীতটোৰ ওপৰত চিত্ৰাংকন আঁকিবলৈ দিছে। ৰদালি মহিলা সভাৰ মহিলা সমিতিৰ সৌজন্যত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি এখনি চিত্ৰাংকন প্ৰতিযোগিতা আৰু কবিতা আবৃত্তিৰ প্ৰতিযোগিতা আয়োজন কৰিছোঁ। যিহেতু যোৱা 20 জুনত ৰাভাদেৱৰ সোঁৱৰি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ তিথি হৈ গৈছে, দিৱস হৈ গৈছে, এতিয়া আমি আজি তেখেতৰ লগতে সংগতি ৰাখি পেলাই আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। চিত্ৰাংকন প্ৰতিযোগিতা আমি দুটা শাখাত অনুষ্ঠিত কৰিছোঁ। প্ৰথমটো হ'ল নিম্ন শাখা। নিম্ন শাখাত আমি প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈকে ৰাখিছোঁ আৰু দ্বিতীয় শাখাটো হ'ল আমাৰ পঞ্চম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈকে ৰাখিছোঁ। আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাও তেনেকৈ আমাৰ দুটা শাখাতে অনুষ্ঠিত হ'ব। নিম্ন শাখাৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ বিষয়বস্তু হৈছে এখন ফুলনি বাগিচা আৰু খ শাখাৰ বিষয়বস্তু দিছোঁ বিষ্ণুপ্ৰসাদ ৰাভাৰ এটা যুগজয়ী গীত বিলতে হালিছে ধুনীয়া পদুমী। সেই গীতটোৰ লগত সংগতি ৰাখি আমি খ শাখাৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ বিষয়বস্তু দিয়া হৈছে। আৰু কবিতা আবৃত্তিৰ প্ৰতিযোগিতাৰ ক শাখাত আমি বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতা ভাং ভাং কবিতাটো আমি দিছোঁ আৰু দ্বিতীয় খ শাখাৰ কবিতাটো আছিলে দুখীয়াৰ কলিজা নিগৰি ল'ব। সেই কবিতাটো আমি খ শাখাত নিৰ্বাচিত কৰিছোঁ আৰু ইতিমধ্যে আমাৰ সকলো প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ধন্যবাদ। অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠী সূৰ্যোদয় থিয়েটাৰ সাজু হৈছে 2024 আৰু 25 বৰ্ষৰ বাবে। অসমৰ ভ্ৰাম্যমাণ জগতৰ অন্যতম চিনাকী নাট্যগোষ্ঠী সূৰ্যোদয় থিয়েটাৰ এইবাৰ ন উদ্যমেৰে ৰাইজৰ সন্মুখলৈ আহিব। সূৰ্যোদয় থিয়েটাৰ 2024-25 বৰ্ষৰ মঞ্চ কপাবলৈ সাজু হৈছে বিশিষ্ট নাট্যকাৰ তথা পৰিচালক তপন পাঠকৰ তপস্বিনী, নাট্যকাৰ তথা পৰিচালক ক্ষিতীশ বৰাৰ গংগা, নাট্যকাৰ আৰু পৰিচালক প্ৰদীপ শৰ্মাৰ দেউলগা পাণ্ডুলিপি। লগতে সূৰ্যোদয় থিয়েটাৰত এবাৰ দেখা পাব জনপ্ৰিয় অভিনেতা বিপুল ৰাভাক। ইতিমধ্যে জানিব পৰা মতে সূৰ্যোদয় থিয়েটাৰত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হৈছে জনপ্ৰিয় অভিনেতাজন। এই বৰ্ষত সূৰ্যোদয় থিয়েটাৰত দেখা পাব ভ্ৰাম্যমাণ জগতৰ বলিষ্ঠ অভিনেতা জিতু গগৈ। লগতে অভিনয় দেখা পাব সঞ্জীৱ গণেশ, লিজা বৰা, থানু চেতিয়া, ৰাজদীপ কলিতা, কৰবী গগৈ, পাপৰি চেতিয়া, দুলাল কুমাৰ, জিতু তন্ময় বৰা আৰু বাণী ডেকাৰ উপৰিও থাকিব বহুকেইগৰাকী মঞ্চ সফল অভিনেতা অভিনেত্ৰী। লগতে থাকিব বহুকেইগৰাকী শিল্পী কলা কুশলী। এই বৰ্ষৰ বাবে নৃত্য পৰিচালক হিচাপে চুক্তিবদ্ধ হৈছে জনপ্ৰিয় নৃত্য পৰিচালক ৰঞ্জিত বৰা আৰু বিকাশ দাস। সূৰ্যোদয় থিয়েটাৰখনৰ প্ৰযোজক হৈছে কুশল গগৈ, সম্পাদক প্ৰতাপ নেওগ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নাট্যপ্ৰেমী ৰাইজৰ সহযোগিতা একান্তই কামনা কৰিছে। যোগাযোগৰ বাবে মুখ্য কাৰ্যালয় 2 নং দীঘলীয়া গাঁও, চাচনি, ডিব্ৰুগড়, অসম। যোগাযোগৰ নম্বৰ হৈছে 99546443
249 অথবা 7896125046 যোগাযোগৰ বাবে আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰা প্ৰতিটো নম্বৰতে যোগাযোগ কৰিব পাৰিব। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য। bensound.com